হয় সমগ্ৰ ৰাজ্যৰ লগতে মৰাণতো বিভিন্ন পৰীক্ষা কেন্দ্ৰত আজি অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ এই পৰীক্ষা আৰু এই পৰীক্ষাক লৈ পিনে সম্পূৰ্ণ তৎপৰ আৰক্ষী প্ৰশাসন। ইয়াত দেখা গৈছে বৰ্তমান মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মৰাণ মহাবিদ্যালয়ৰ গেটৰ সন্মুখত আৰু ইয়াতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা আমি দেখুৱাইছোঁ এনি ভাৰত 24 দৰ্শকসকলক। যিহেতু ইয়াতে আৰক্ষীয়ে সম্পূৰ্ণ পুৱা 6 বজাৰ পৰা তেওঁলোক নিজৰ ডিউটি পালন কৰি আহিছে। তেওঁলোক কোনো ধৰণৰ বেগ, পানী বটল, ঘড়ী ইত্যাদি যিকোনো বস্তু লৈ কেণ্ডিডেটসকলক ভিতৰত সোমাবলৈ দিয়া নাই। উল্লেখ্য যে প্ৰায় 11,000 চাকৰিৰ বাবে প্ৰায় 11 লাখকৈ কেণ্ডিডেট আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ নিয়ম ৰাজ্য চৰকাৰে বান্ধি দিছে। কোনো ধৰণৰ তেওঁলোক কলম আৰু পেঞ্চিলৰ বাদে কোনো ধৰণৰ বস্তু লগত লৈ যাব নোৱাৰে। তাকে ইয়াতে তন্নকৈ আৰক্ষীয়ে তদন্ত কৰিছে, তালাচী কৰিছে যাতে কলম আৰু পেঞ্চিল, এডমিট কাৰ্ডৰ বাদে কোনো ধৰণৰ বস্তু নিব দিয়া নাই। আৰু মহাবিদ্যালয়ৰ মুখ্য দ্বাৰৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰতে আৰক্ষী নিজৰ কৰ্তব্য পালন কৰিছে আৰু কোনো ধৰণৰ বেলেগ ব্যক্তিক ভিতৰলৈ সোমাবলৈ দিয়া নাই। লগতে অকল কেণ্ডিডেটহে ইয়াৰ পৰা সোমাই গৈছে আৰু তেওঁলোক এনেধৰণে তালাচী চলাই আছে। আমি গম পাইছোঁ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয়, মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে ছেইণ্ট জোচেফ হাইস্কুল, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় 5টা এই কেন্দ্ৰত হাজাৰৰ অধিক ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেওঁলোক চাকৰি পাবলৈ আগবাঢ়ি আহিছে। উল্লেখ কৰিব পাৰি যে প্ৰায় 11,200 এই তৃতীয় বৰ্গৰ চাকৰিৰ কাৰণে সমগ্ৰ ৰাজ্যতে প্ৰায় 11 লাখকৈ লোক আজি এই পৰীক্ষাত বহিছে। আমি কিছুমান লোকৰ পৰা কথা পাতিব বিচাৰিম। হয় ভণ্টি, তুমি পৰীক্ষা দিব আহিছা? কেনেকুৱা প্ৰস্তুতি হৈছে আৰু ইমান এটা ভালো হোৱা নাই। চৰকাৰে যিটো ব্যৱস্থা কৰিছে সুৰক্ষাৰ কাৰণে কলমৰ বাদে একো নিব দিয়া নাই, কি ক'বা? কেনেকুৱা? ঠিকে কৰিছে, ভালে কৰিছে। এবাৰ কেনেকুৱা আশা? এবাৰ কোনো ধৰণৰ পেপাৰ লিক বা কিবা প্ৰব্লেম নহ'ব বুলি ভাবিছেনে? নহ'ব চাগে, জানো এতিয়া কি হয়। হয়, এই মুহূৰ্তত মই এখেতক ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী কেণ্ডিডেট, তেওঁ আমি প্ৰতিক্ৰিয়া ল'লোঁ। ইয়াতে আমি দেখুৱাই আছোঁ মৰাণ মহাবিদ্যালয়ত প্ৰায় 3500 কেণ্ডিডেট, তাৰে অধিকাংশই মহিলা বুলি আমি জানিব পাইছোঁ। ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এনেধৰণে বৰ্তমান পুলিচ প্ৰশাসন কটকটীয়া নিৰাপত্তা ব্যস্তনি দেখা পোৱা গৈছে। সমান্তৰালকৈ পৰীক্ষা কেন্দ্ৰসমূহত CCTVও স্থাপন কৰা হৈছে যাতে কোনো ধৰণৰ নকল নহয়। ইতিমধ্যে ৰাজ্য চৰকাৰৰ ঘোষণাও আছে যে যদি কোনোবা নকল কৰা ধৰা পৰে তেতিয়াহ'লে প্ৰায় 1 বছৰৰ পৰা 10 বছৰ যাৱজ্জীৱন 1 বছৰৰ পৰা 10 বছৰলৈকে জেল খাটিব লাগিব। সমান্তৰালকৈ 1 কোটি পৰ্যন্ত তেওঁলোকে জৰিমনাও বিহিব লাগিব। সেইকাৰণে বৰ্তমান যিহেতু আমি ইয়াত উপস্থিত আছোঁ মৰাণ মহাবিদ্যালয়ৰ গেটত, আমি আৰু কিছুমান কেণ্ডিডেটৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয় ভণ্টি, পৰীক্ষা দিব আহিছেনে? কেনেকুৱা প্ৰস্তুতি? ভালেই আৰু এইবাৰ যিটো আৰক্ষীৰ যিটো নিয়ম কৰিছে চৰকাৰে, কি বুলি ভাবিছা? নিকা হ'বনে পৰীক্ষা? হ'ব লাগে। আমি আন এজনৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম। হয় বাইদেউ, পৰীক্ষা দিব আহিছেনে? হয়। কেনেকুৱা পৰিস্থিতি? আহিছোঁ আৰু এবাৰ যিটো ব্যৱস্থা চৰকাৰে কৰিছে, CCTV লগাইছে, আৰক্ষীক দিছে, কেনেকুৱা পাইছে? ভালেই। এবাৰ নিকা হ'ব বুলি ভাবিছেনে পৰীক্ষা? ভাবিছোঁ, আমি যি মতে ভাবিছোঁ সেইমতে হ'লে হয়, নিকা মতে হ'লে হয়। আমি আন এগৰাকীৰ প্ৰতিক্ৰিয়া ল'ম। ভণ্টি, ক'ৰ পৰা আহিছা? মাহমৰাৰ পৰা আহিছোঁ। কেনেকুৱা প্ৰস্তুতি পৰীক্ষাৰ? ভালেই। কেনেকুৱা দেখিছা পৰীক্ষা কেন্দ্ৰসমূহৰ যিটো ব্যৱস্থা, যে আৰক্ষী হওক বা ঘড়ী চৰি নিবলৈ ন্যায় দিয়া? ভালেই দেখিছোঁ। এবাৰ নিকা হ'ব বুলি ভাবিছেনে? ভাবিছোঁ। হয়, এনেধৰণে ছাত্ৰ ছাত্ৰীসকল নিজৰ প্ৰস্তুতি কৰি বৰ্তমান মৰাণ মহাবিদ্যালয় এই পৰীক্ষা কেন্দ্ৰৰ গেটত উপস্থিত হৈছে আৰু তেওঁলোক এতিয়া প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰাৰ পিছতে পৰীক্ষাত বহিব। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।